হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। ভণ্টিক বিশ্বনাথ চাৰিআলি চিভিললৈ আনিছোঁ। এয়া তাই অকণ বিষ আহি থকা দেখি, তাৰপিছত এয়া চিভিলত আমি আহি পালোহি। তাৰপিছত ভণ্টিক প্ৰেছাৰটো চাইছে নাৰ্ছে। তাৰপিছত এয়া লেবাৰ ৰুমলৈ সোমাইছিল। তাৰপিছত তাত ক'লে কি 2 দিন ৰখি দিয়া। আমি তাত যেনিবা নৰখিলোঁ, ডাইৰেক্ট আমি টুমুকি আহি গ'লোঁ, তেজপুৰ টুমুকি। ইয়াত দেখিছেনে, তাইক আনি আছোঁ। ভিডিঅ'টো বহুত হুলস্থুল হৈ আছে, সেইবাবে দিব পৰা নাই, অকণ দেৰি হৈছে দিওঁতে। ইয়াত দেখিছেনে, এয়া টুমুকি আনিছোঁ যিহেতু, এয়া টুমুকিৰ পৰিৱেশটো অকণ দেখাই দিছোঁ। তাৰপিছত তাইক আকৌ লেবাৰ ৰুমলৈ সোমাইছে। সোমোৱাতে এয়া ডক্টৰে কৈছে যে নিকিতা বৰা চিজাৰিন কৰিব লাগিব। এয়া কাপোৰ কানি পিন্ধালে চিজাৰিনৰ কাৰণে। তাৰপিছত এইটো আমাৰ অকণমানি গোসাঁই মানুহকণ আহিলে দেই, পিছে ল'ৰা হ'ল। এয়া দেখিছেনে, জেঠাই হ'লোঁ আৰু আশীৰ্বাদ কৰিব যাতে তেওঁ আৰু মাক সদায় সুস্থ হৈ থাকে। এয়া দেখিছেনে, মাকৰ কাষতে শুৱাই থোৱা আছে। মই আৰু এয়া ফূৰ্তিতে ক'বই নোৱাৰা হৈ আছোঁ। জোঁৱাই সুধিছে কেনেকুৱা লাগিছে, মই কৈছোঁ বহুত ভাল লাগিছে মনটো। আৰুনো কি লাগে, দুইটাই ভালে থকাটোহে লাগে, নহয় জানো? এইটো সময়ত মইতো প্ৰথম চোৱা কানি ক'বই নোৱাৰোঁ। এয়া আমাৰ অকণমানিটো আৰু মাক শুই আছে, দেখিছেনে? এয়া এইজনী মাকজনী। পিছে ভিডিঅ'টো আজিলৈ ইমানেই, বাই বাই।